দৰ্শকৰ যিটো সঁহাৰি পাইছোঁ মৰম পাইছোঁ আৰু আমি উৎসাহিত কৰে সেইটো কাৰণে আমি আৰু ভালকৈ কাম কৰিবলৈ চেষ্টা কৰিছোঁ চিৰিয়েলখন যাতে আপোনালোকে জানে 9:30 বজাত ৰঙত চলি আছে আপোনালোকে মৰম দিয়াৰ কাৰণে ভাল লাগিছে আৰু চাই থাকিব এইবাৰ প্ৰত্যেকটা খণ্ডতে ইটোৰ পিছত ইটো মানে টুইষ্ট আছেই ৰস মানে সাসপেন্স চলি আছে এতিয়া মানে আবেগ আছে এটা মাকৰ পুত্ৰৰ প্ৰতি যিটো আবেগ যি হঠাৎকৈ নোহোৱা হৈ গ'ল এজনী পত্নী যোনে মানে আহি পেলাই এতিয়া যিহেতু আপোনালোকে অলৰেডি তেতিয়ালৈকে দেখিছে এতিয়ালৈকে যিখিনি হৈ গৈছে আৰু কিছুমান সলভ হ'ব সলিউশ্যন ওলাব কিছুমানৰ আকৌ হেৰি হ'বগৈ আকৌ এটা কিবা নতুন বিপদ আৰম্ভ হ'ব এনেকুৱা মানে মাজে মাজে উঠা নামা কৰি থাকিব আৰু তেনেকৈ আছে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ ৰিণ্টু মণি বৰাই লিখি আছে তেখেতে মানে খুব ভালকৈ কাহিনীটো আগুৱাই লৈ গৈ আছে তেখেতে যি লিখি গৈ আছে আমি তাকে আপোনালোকৰ ওচৰত ধুনীয়াকৈ মানে শ্বুটিং কৰি আগবঢ়াই দিছোঁ পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছেই যে আমি মন আকাশৰ তৰাৰ শ্বুটিং চলি আছে ইয়াত নুনমাটিত আৰু খুব ভাল লাগিছে মানুহে ইমান মৰম দিছে আমাৰ ধাৰাবাহিকখনক আৰু আগলৈ আগন্তুক দিনত যাতে আৰু মৰম দিয়ে আশীৰ্বাদ কৰে তাকে কামনা কৰিছোঁ আৰু সদায় চাই থাকিব মন আকাশৰ তৰা 9:30 বজাত সোমবাৰ বা শনিবাৰলৈ একমাত্ৰ আপোনালোকৰ প্ৰিয় চেনেল ৰং মন আকাশৰ তৰা আমাৰ অভিজ্ঞ পৰিচালিকা চিম্পল গগৈৰ পৰিচালনাৰে ইতিমধ্যেই ৰং চেনেলত নিশা 9:30 বজাত বাজি আছে আৰু ৰাইজৰ ভাল সঁহাৰি পোৱা গৈছে আৰু আমি পুৰণি শিল্পীসকলে বহুত কষ্ট কৰিছোঁ চিৰিয়েলখন ভাল হ'বৰ বাবে আৰু স্ক্ৰিপ্ট লিখি আছে আমাৰ ৰিণ্টু বৰাই খুব ভাল স্ক্ৰিপ্ট লিখিছে আমিও সেই স্ক্ৰিপ্ট মতে আৰু চিম্পল গগৈৰ পৰিচালনাৰে আমি যিমান পাৰোঁ আমি 100% দিবলৈ চেষ্টা কৰিছোঁ ভাল ভাল অভিনেতা অভিনেত্ৰী আছে মোতকৈ ছিনিয়ৰ অভিনেতা অভিনেত্ৰীও আছে নৱপ্ৰজন্মৰ আছে একেবাৰে নতুনো আছে খুব ভাল হৈছে কাহিনীয়ে এটা বৰ ধুনীয়া গতি লৈছে হঠাৎ মাজত এটা ইমান ধুনীয়া টুইষ্ট আহি গ'ল টুইষ্টটোৱে আচলতে চিৰিয়েলখন আৰু মনোগ্ৰাহী কৰি তুলিছে গতিকে মই বিশেষ একো নকওঁ আপোনালোকে নিজে চাওক ৰং চেনেলত নিশা 9:30 বজাত মন আকাশৰ তৰা চিম্পল গগৈ পৰিচালনা খুব ভাল পাব মই কথা দিছোঁ এটা অগতানুগতিক কাহিনীৰে আগবাঢ়িছে আমাৰ মন আকাশৰ তৰা ধন্যবাদ ইয়াত মই এজন পইচা ধাৰে দিয়া গুণ্ডা প্ৰকৃতিৰ মানুহ মই তেনেকুৱা এটা নিগেটিভ কেৰেক্টাৰ কৰি আছোঁ কেৰেক্টাৰ কৰি ভাল লাগিছে মই এনেকুৱা কেৰেক্টাৰ আগতে ইমানো কৰা নাই কিন্তু এইবাৰ মই কেৰেক্টাৰটো অলপ নিজে সজাই পাই লৈছোঁ আৰু এই ক্ষেত্ৰত চিম্পল গগৈ বা কৈলাশে দিব্যজ্যোতিয়ে মোক মানে সুবিধা দিছে যে আপুনি আপোনাৰ মতে কৰক আৰু ইতিমধ্যে ধৰক মই দৰ্শকৰ সহায় পাইছোঁ বহু মানুহৰ ফোন পাইছোঁ যে কেৰেক্টাৰটো আপুনি অলপ বেলেগকৈ কৰিছে চ' মই চেষ্টা কৰিম আৰু ভাল কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ